মোক লৈ আহিব দিছিল স্কুলৰ পৰা যে এনবিৰ পৰা লৈ আহি মই চিকিৎসা কৰি ভাল কৰি আকৌ থৈ আহিছিলোঁ মাত্ৰ তাইক। তাৰপিছত গৰম বন্ধত মই আৰু আনিছিলোঁ তাইক। তাই থকা কথা নাছিলে ইয়াতে। তাই কৈছে মই ইয়াতে নাথাকোঁ, মই ইয়াতে থাকিলে মই ঘৰৰ পৰা ওলবাই নৰো। তাৰ কাৰণে মই মামাৰ থাকে যাম, ডাঙৰ মামা গুৱাহাটীত থাকে। সি আহি থাকে নেকি? সি আহি ভাবুকি দি থাকে। কি বুলি কয়? মাৰা তাৰ ভাবুকি দিয়ে, তাইক উঠে এনাৰ ভাবুকি দি থাকে। 15 দিন পূৰ্বে আহিছিলে আপোনালোকৰ ঘৰত? 15 দিন পূৰ্বেও আহিছিল আৰু 5 দিন মান আগতো সি আহিছিল। যিটো দাইদাক মৰিল তাৰ বাবুৰ লগত সি তাই দুয়ো বহি ভাগ বনাকে মই মাকৰ ঘৰত বাৰান্দাত বহি কথা পাতি আছে। দোকে বেয়াকে চাই গৈছে সিদিনাই আহি। আমি জনা নাই, আমি কেছ কৰাৰ মাক দেউতাকক কৈছিলো আমি কেছ কৰিম। তেখেতসকলে আমাৰ হাতে ভৰি ধৰিছে, কৈছে কেছ কৰিব নালাগে, আমি ল'ৰাক আমি সাৱধান কৰিম। সি ফালমা কোনোদিন হ'ব নোৱাৰে, ছোৱালীক ডিষ্টাৰ্ব কৰিব নোৱাৰে। চিনাকি নাই আমাৰ, তাৰমানে ল'ৰাৰ এটা দূৰ সম্পৰ্কীয় মোমায়েক আমাৰো চিনাকি। তেওঁৰ যোগেদি তেওঁলোকক আমি আমাৰ ঘৰত মাতি আনিছিলো। আমি কথাটো বহল কৰা নাই, কাৰণ মোৰো ছোৱালী যিহেতু মই ভাবিছো আমি থাপি থুপি থৈ দিম। এইটো সি ক্লাছ 9ৰ পৰা ডিষ্টাৰ্ব কৰি আছে তাইক, আৰু লাষ্টত তাৰমানে মাৰাৰ ভাবুকি দিছে। কালি তাই যিখিনি কিতাপ পাইছিল স্কুলৰ পৰা বিজ্ঞান জ্যোতিৰ, সেই কিতাপখিনি চেঞ্জ কৰি তাই NCERT খন আনিব গৈছিল দাইদাকৰ লগত। যাতে আহি আছে, মই ফোন কৰি আছো টাউন